স্পষ্ট কথা আমি কোনো পধ্যে NSPC হ'ব নিদিওঁ চক আজি NSPC আপোনাৰ পাৱাৰ হাউচত গাৰ্ড ৱাল ভাগি পিনি আপোনাৰ শক্তি গৃহত পানী সোমাই গৈছে তাৰ পৰা ৬০০০ শ্ৰমিক আপোনাৰ নিৰাপদ স্থানলৈ পঠিয়াই দিয়া হৈছে ইয়াৰ পৰা বুজা গৈছে যে NSPC কিমান এটা ভয়ংকৰ ৰূপ লৈছে NSPC আপোনাৰ সেয়েহে আমি অসমীয়া জনসাধাৰণে আমাৰ লখিমপুৰ ধেমাজি আৰু মাজুলীবাসী ৰাইজৰ কথা চিন্তা কৰি আমাৰ জীৱন নিৰাপত্তাৰ কথা চিন্তা কৰি আমি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক আমি অনুৰোধ জনাইছোঁ যে আপুনি NSPCৰ ওপৰত কিবা বিহিত ব্যৱস্থা লওক মহোদয় আৰু যিসকল আপোনাৰ জনপ্ৰতিনিধি এতিয়া বৰ্তমান ভুৱন পেগু ডাঙৰীয়া ৰমেশ পেগু ডাঙৰীয়া নৱদলৈ ডাঙৰীয়া তেওঁলোকে কিন্তু এসময়ত NSPC আন্দোলনত গুৰি হৈছিলে NSPC আন্দোলনত গুৰি হৈ পিনি তেওঁলোকে আজি আপোনাৰ গাড়ীত বহিলে তেওঁলোকে আজি MLA হ'ল মন্ত্ৰী হ'ল আজি তেওঁলোকে আকৌ আজি মন্ত্ৰী হোৱাৰ পিছত এতিয়া তেওঁলোকে কৈছে যে NSPC মানে ভাল হৈ গ'ল এইটো আচলতে তেওঁলোকৰ যি দুমুখীয়া নীতি যিটো ৰাজগাড়ী পাই পিনি আজি জনসাধাৰণক যি ৰাইজে তেওঁলোকক ৰজা পাইছিলে তেওঁলোকৰ জনসাধাৰণ মৃত্যু মুখলৈ ঠেলিলে কাৰ্য তেওঁলোকে উত্তৰ কিন্তু 2026 ইলেকশ্যনত পাব আৰু কেন্দ্ৰীয় শক্তিমন্ত্ৰীদেৱক আমি অনুৰোধ জনাইছোঁ যে সেই মন্ত্ৰী মহোদয় আপোনাক জনপ্ৰতিনিধি আজি মন্ত্ৰী পাতিছে আপুনি কি লখিমপুৰ ধেমাজি মাজুলীক অসমৰ মানচিত্ৰ পৰা নাইকিয়া কৰিব বিচাৰিছে নি আৰু আমাৰ যিসকল জনপ্ৰতিনিধি লখিমপুৰ ধেমাজি মাজুলীবাসী যদি NSPC ভাগে কি জনপ্ৰতিনিধিসকলক ঘৰত পানী নোহোৱাব বিজেপি কৰ্মীসকলক ঘৰত কি পানী নোহোৱাব নি সেয়েহে কোনো পৰ্যায়ে যাতে NSPC নহয় তাৰ ওপৰত ব্যৱস্থা কৰিবলৈ আমি মুখ্যমন্ত্ৰীদেৱক পলায়ৰ ৰূপ লৈছে আৰু দিনক দিনে নতুন নতুন মানে সেইটো ভয়ংকৰ দিনৰ আগজাননী দিছে NSPCয়ে আৰু আমাৰ লখিমপুৰ ধেমাজিবাসীক মৃত্যুৰ মুখলৈ ঠেলি দিছে আজি কেন্দ্ৰীয় শক্তি মন্ত্ৰী RK সিং ডাঙৰীয়াই আৰু আমাৰ বিজেপি চৰকাৰখনে আজি আমি বিজেপি চৰকাৰখনক জাতি মাতি ভেটি বুলি মানে আমি গোটেই আমাৰ খিলঞ্জীয়া ৰাইজে ভোট দি তেওঁলোকক জয়যুক্ত কৰিলে কিন্তু এই বিজেপি চৰকাৰখনে আজি লখিমপুৰ ধেমাজি আৰু মাজুলীবাসীক মৃত্যু মুখত ঠেলিছে আৰু এই জলবোমাটো কেতিয়া বিস্ফোৰণ হয় আমাৰ ইয়াৰ স্থানীয় নৈপৰীয়া সভ্যতা আৰু মানে সোৱণশিৰি সভ্যতা যায় আৰু এই NSPCৰ বিৰোধ কৰি আজি ভুৱন পেগু আৰু ৰমেশ পেগু মিনিষ্টাৰ হ'ল মন্ত্ৰী হ'ল আৰু আজি তেওঁলোকে আমাৰ ৰাইজক গা এৰা দি তেওঁ সম্পূৰ্ণ NSPCৰ ক্ষেত্ৰত নিমাত আমি অসমীয়া যুৱ মঞ্চই তেওঁলোকক গাদ্দাৰ আৰু জাতিদ্ৰোহী আৰু এই মিচিংপৰীয়া ৰাইজৰ আৰু খিলঞ্জীয়া লখিমপুৰ আৰু ধেমাজিবাসী ৰাইজৰ জাতি জনগোষ্ঠীৰ তেওঁলোকে যি কলিজাত তেওঁলোকে গছকি তেওঁলোকে যি খিলঞ্জীয়া মানুহক মৃত্যু মুখলৈ ঠেলি দিছে ভুৱন পেগু ৰমেশ পেগুৰ নিচিনা ব্যক্তিক আমি জাতিদ্ৰোহী হিচাপে ঘোষণা কৰিছোঁ আৰু অনাগত নিৰ্বাচনত তেওঁলোকে যে ইয়াৰ পৰা তেওঁলোকৰ ভৰি তলৰ মাটি নাইকিয়া হ'ব এইটো স্পষ্ট হৈ গ'ল অনাগত দিনত লখিমপুৰ আৰু ধেমাজি পৰা বিজেপিৰ সমন্বয় উচ্ছেদ হ'ব ইয়াৰ পৰাই সম্পূৰ্ণ স্পষ্ট হৈ গ'ল আৰু অসমীয়া যুৱ মঞ্চই বিজেপিক মানে এটা শক্তিশালী উত্তৰ দি লখিমপুৰ ধেমাজি পৰা উচ্ছেদ কৰিব